ও হরি ও হরি ও রাম ও রাম কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি রাম রাম ভাগৱত প্ৰশংসা হে ভাৰত পুৰাণ আদি যত করয় নানা মত যত মহাজন খবৰ সভাৰ মধ্যত পৰম আনন্দ এৰ সময় কোটি যখম প্ৰকাশ মহাভাগৱত নুহন্ত যাৱে বেকত ৰাম মহাভাগৱত নুহন্ত যাৱে বেকত ও নমো নমো ভগতে বাসুদেবায় জন্মাদস্য যতো অন্যয়া চরিথেষভিজ্ঞ শরৎ তেনে ব্রহ্মহৃদজ্যোতি কবয় মুচ্যন্তি অচ্যুরয়া তেজুবারিমিদং যথা বিনিময়মাত্র ত্রিসর্গো অমৃষা ধন্যাসেন শরৎ नीरस्तकुहकं शैत्यं परां धीमहि धर्मो पृज्जितकैतवत्र परमुनिर्मात् शरणं सतं वेदं
वस्तमभद्रवस्तु शिवादं त्रापत्रायोन्मूलनं श्रीमद् भागवत महामुनिकृते किंबा पर ईश्वर सद्दुहीनवृद्धते वत्रा प्रीतिभिः सुशुशुभिः तत्क्षणा निगमा कल्पतरुकलितं फलं सुखमुखद्रामृतं द्रवा संयुतं प्रियता भगवतं रसमलायं महुरसिका भुवि भावुक हरि राम रामेरा महुरसिका भुवि भावुक हरि राम कृष्ण श्रीमद् भागवत प्रथम स्कंध मंगलाचरण पद जय जय कृष्ण कृपा मय जार आज्ञा हिरे बहे ब्रह्मा हरि हर ईश्वर कृष्ण का कोटि कोटि नमस्कार नमो नमो मधु मोर रिपुमहा हरि अन्तजयुतमयाति हुए जाक स्मरी समस्ते जगत उद्धार नाम हेन कृष्ण करू सहस्र
প্রভু ভগবন্ত ভকতর নব নিধি হরিক স্মরণে আরা ভর হোক সিদ্ধি পরীক্ষিত মুখ্য কথা দাদু স্কন্ধর কৃষ্ণর শরণে ভনে কিঙ্কর কৃষ্ণর প্রথম স্কন্ধর পরা দ্বাদশ প্রজন্তে রাজা কহিলা মহা মুনীন্দ্র হন্তে সংক্ষেপ করিয়া উদ্ধার রিয়া তার সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ কৃষ্ণ জয় গুৰু শংকৰ। আজি অনুষ্ঠান ভাগ আয়োজন কৰা হৈছে লক্ষ্যটো কি নৱনিৰ্মিত গুৰুগৃহ প্ৰতিষ্ঠা। মই সেই কথাখিনিৰ পৰা আজি পাঠলৈ যাম যে আমাৰ বহু মানুহৰ মাজত এটা ধাৰণা থাকে, আপোনালোকৰ ফালে অৱশ্যে নহয় কাৰণ ইয়াত মাধৱদেৱ মহাপুৰুষৰ জন্ম। অন্য প্ৰান্তত বোলে দেউতাকে অৱসৰ লৈ পেলাই পইচা কেইটামান পালে আৰু পুতেকে দেউতাকক কয় বাহিৰত লেট্ৰিন বাথৰুমকেইটা ঠিকে আছে কিন্তু এটা লেট্ৰিন বাথৰুমে নাতে, ভিতৰতো দুটা বহুৱাব লাগে, ঘৰটো ধুনীয়াকৈ বনাব লাগে। তাৰ পিছত যদি পইচা পাতি থাকে গুৰুগৃহ এটা বনাম বুলি কোৱা মানুহ আছে। এতিয়া সেই চিন্তাৰ পৰা আঁতৰত থাকি আজি কৃপালু বাপজনাই যি মহৎ প্ৰচেষ্টাৰে ঈশ্বৰক ৰাখি আত্মাৰ কল্যাণৰ অৰ্থে কৰ্মময় জীৱন আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে ভকত ভাগৱত সাক্ষী ৰাখি যি কাৰ্যপন্থাৰ দ্বাৰা কাৰ্যসূচী হাতত ল'লে এয়া সঁচাকৈ প্ৰশংসনীয়। গতিকে এনেহেন কাৰ্যসূচীত উপস্থিত থাকিবলৈ পাই আমিও ধন্য। আজি ইয়াতে প্ৰথম স্কন্ধৰ পৰা ভাগৱত আৰম্ভ হৈছে। ইতিমধ্যে কৃপালু বাপজনাই ভুৰুকাত হাতী ভৰোৱাৰ দৰে ভাগৱতৰ ওপৰত অতি সুন্দৰকৈ এটা মৰা সাপৰ পৰা ভাগৱত আৰম্ভ হৈ এটা জীয়া সাপত কেনেকৈ শেষ হয় তেখেতে যদিও সংক্ষেপত কৈছে, কিন্তু কলিযুগৰ একান্ত সাধুসকলক বিশেষ নুবুজালেও আপোনালোকে ইতিমধ্যে অৱগত হৈছে। গতিকে আমি সেই বিষয়লৈ পুনৰাবৃত্তি কৰিবলৈ নাযাওঁ। মাত্ৰ এটাই কথা কওঁ, ভাগৱতে আমাৰ জীৱনত পৰিৱৰ্তন আনে। যেনেকৈ পৰীক্ষিত ৰজাৰ জীৱনলৈ আনিলে। 7 দিনৰ ভিতৰত মৰিম বুলি অভিশাপ পোৱা পৰীক্ষিতে সঁচাকৈ মৰিম বুলিয়ে ভাবি আছিলে, কিন্তু যেতিয়া মহামুনি শুকদেৱে আহি তেওঁক ভাগৱত জ্ঞান প্ৰদান কৰিলে, দ্বিতীয় স্কন্ধতে তেওঁ ক'বলৈ বাধ্য হ'ল কি বুলি, এৰা ধন্য মুনিবৰ তোমাৰ
সাক্ষাতে পাইলো প্ৰমাণ মোৰ মোহ জাল তাকো তকাল কৰিলা হবে নিৰ্জান। এতিয়া আহিন কাতিমহীয়া যিমানে দিনবোৰ বাগৰি থাকিব সিমানে আমাৰ আকাশখন কুঁৱলীয়ে আৱৰি থাকিব। সেই কুঁৱলী আৱৰণি আবৃত জালখন থকালৈকে সূৰ্যটো উদয় হ'লেও আমি তাৰ পোহৰ আৰু তাপটো নাপাওঁ। কিন্তু যেতিয়া কুঁৱলী আঁতৰ হৈ যায় তেতিয়া সূৰ্যৰ পোহৰ আৰু তাপটো আমি অনুভৱ কৰোঁ। ঠিক তদ্ৰূপ আমাৰ মনত মায়াৰে আবৃত মোহাচ্ছন্ন জালখনে যেতিয়ালৈকে আৱৰি থাকিব তেতিয়ালৈকে আমি কিন্তু কৃষ্ণ সূৰ্যৰ পোহৰ আৰু তাপ লাভ কৰিব নোৱাৰোঁ। গতিকে পৰীক্ষিততে সেইকাৰণে কৈছে যে তোমাৰ কৃপাত মই আজি মায়াৰে আবৃত মোহাচ্ছন্ন জালখন ভাগৱতৰ যোগেদি মুকলি কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া আজিও কৃপালু বাপজনাৰ নিমন্ত্ৰণ ক্ৰমে আমি ইয়াত উপস্থিত হৈ সেই ভাগৱতৰ যোগেদি আমাৰ সাংসাৰিক সময়ত আমাৰ মন আকাশত আৱৰি ৰখা সেই জালখন ভাগৱতৰ জ্ঞানৰ দ্বাৰা নাম তত্ত্বৰ যোগেদি মুকলি কৰিবৰ কাৰণে যত্ন কৰিলে আমিও আমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰিম। মৰিবলৈ ধৰা দেহধাৰী জীৱই সৎসংগৰ যোগেদি তৰণৰ পথ পাব। যাৰ কাৰণে গুৰুজনাই মংগলাচৰণত কি বুলি ক'লে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। জয় শব্দটো বৰ ডাঙৰ কথা। এই জয় শব্দটোৱে এই ভাগৱতত উল্লেখিত জয় শব্দটোৱে কিন্তু কাৰোবাক জিকিবলৈ কাৰোবাক হাৰিবলৈ কোৱা নাই। জিকা হৰা শব্দটো ইয়াত প্ৰয়োগ নাই হোৱা। জয় শব্দটো হ'ল কাৰোবাক সৰ্বশ্ৰেষ্ঠভাৱে ভাল পোৱাৰ গভীৰতা প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এটা মহামন্ত্ৰ হ'ল জয় শব্দ। কাৰণ আপোনালোকে আজি এতিয়া সততে দেখিছে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়া আমাৰ ধৰাধামৰ পৰা মৃত্যুবৰণ কৰি গতি কৰিলে সকলোৰে মুখত এটা শব্দ ওলাইছে জয় জুবিন দা বুলি। কিয় ওলাইছে? যে সেইজনৰ প্ৰতি ভাল পোৱাৰ গভীৰতাটো প্ৰকাশ কৰি সকলোৱে তেওঁক শ্ৰদ্ধা জনাইছে। ঠিক ইয়াতো মহাপুৰুষে ভগৱন্তৰ প্ৰতি সেৱক ৰূপী সাধুসকলৰ ভকতসকলৰ ভাল পোৱাৰ গভীৰতা প্ৰকাশ কৰিবৰ কাৰণে এই জয় শব্দ প্ৰয়োগ কৰিছে। আৰু কৃপাময় বুলি কৈছে। কৃপা সাগৰ, তেওঁ কৃপাৰ সাগৰ, তেওঁ দয়াৰ সাগৰ। তেওঁ কৃপা নকৰিলে আপুনি আমি একো কৰিব নোৱাৰোঁ। আনটো বাদ দিয়ক, আমি ভাবিবও নোৱাৰোঁ, ক'বও নোৱাৰোঁ। কোনো কামেই তেওঁৰ কৃপাৰ দ্বাৰা কৃপা অবিহনে সম্ভৱ নহয়। সেইকাৰণে আমি সকলো কৃষ্ণৰ হাতৰ পুতলা। মই আতি জ্বৰ ইটো কথা বৰ তুমি সনাতন হৰি নচো আজি মতে নাচোষে হি মতে তজুৱাই গাখীৰে ধৰি। পুতলাবিলাকে নাচি থাকিলে আমি কি বুলি ভাবোঁ? নিজে নিজে নাচি আছে নিচিনা লাগে। নহয়, কিবা এটা শক্তিয়ে তাক প্ৰভাৱান্বিত কৰিছে, তাৰ সহায়ত সি আমাক আনন্দ দি আছে। ঠিক তদ্ৰূপ আমি কৃষ্ণই যেনেকৈ নিৰন্তন কৰে আমি তেনেকৈ নিৰন্তিত হওঁ। এতিয়া আপোনালোকে যদি নিজক প্ৰশ্ন কৰে বা আপোনালোকক কোনোবাই যদি সোধে যে আজি ভাগৱতলৈ কাৰ লগত কিহত আহিল, কোনোবাই ক'ব ল'ৰাই থৈ গ'লি, কোনোবাই ক'ব কোনোবাই থৈ গ'লহি, কোনোবাই ক'ব গাঁৱৰ মানুহৰ লগত আহিলোঁ, কোনোবাই ক'ব বাইকত আহিলোঁ, কোনোবাই ক'ব গাড়ী লৈ আহিলোঁ। ভাগৱতে কিন্তু কৈছে মিছা। ইয়ালৈ আমি কাৰো লগত কোনেও থৈ যোৱাৰ কাৰণে আমি আহিব পৰা নাই, সেয়া নিমিত্ত। আমি
ইয়ালৈ আমি কৰা সৎকৰ্মৰ পুণ্যৰ ফলত ঈশ্বৰৰ কৃপাৰ যোগেদি আমি আহিলোঁ। তেওঁ ননাহেঁতেন আমি কিন্তু আহিব নোৱাৰোঁ। গতিকে তেনেকৈ তেওঁ আমাৰ মনক ভবাইছে, মুখক কোৱাইছে, চকুক দেখুৱাইছে, হাতক কৰাইছে, কাণক শুনাইছে, বিভিন্ন ধৰণে তেওঁ আমাক কৃপা কৰি আছে। এই কৃপাৰ কৃতজ্ঞতা মহাপুৰুষে ভগৱন্তক জনাইছে কি বুলি? মহেশ্বৰ বুলি, যে যাৰ মহানতাৰ যোগেদি আপুনি আমি কৃপাধন্য হ'বলৈ সক্ষম হৈছোঁ, সেইজনেই হৈছে জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম নাৰায়ণ। সেইকাৰণে তেওঁৰ আজ্ঞা, যাৰ আজ্ঞা শিৰে বহে, যাৰ আজ্ঞা এটা শব্দও ইফাল সিফাল নোহোৱাকৈ পালন কৰিছে কোনে? ব্ৰহ্মাই পালন কৰিছে সৃষ্টিৰ যোগেদি, বিষ্ণুৱে পালন কৰিছে পালনৰ যোগেদি, শিৱই পালন কৰিছে সংহাৰৰ যোগেদি। এতিয়া তেওঁলোকে যে ভগৱন্তৰ আজ্ঞা আখৰে আখৰে পালন কৰে, আপুনি আমি পালন কৰিছোঁনে নাই? প্ৰশ্নটো তাতেই। এতিয়া আপুনি আমিও ভগৱন্তৰ আজ্ঞা আখৰে আখৰে পালন কৰিব লাগে। তাতে আকৌ বহুতৰ প্ৰশ্ন আহিব, ভগৱন্তক আমি যদি লগেই নাপাওঁ, দেখাই নাই, তেওঁ কোৱা আজ্ঞাখিনি আমি কেনেকৈ পালন কৰিম? এই বুলি আমি বহুতে কওঁ। এতিয়া আপোনালোকে চাব, এই আগতে যেতিয়া টিভি নাছিলে, তেতিয়া ৰেডিঅ'ৰ প্ৰচলন আছিলে। ৰেডিঅ'ত যেনিবা এজন খেতিয়কক পৰামৰ্শ দিছে, খেতিয়কসকলক ভাল খেতি হ'বৰ কাৰণে আপোনাক হবে গোবৰ সাৰ প্ৰয়োগ কৰিব। এতিয়া আপুনি কিন্তু ৰেডিঅ'টোত কোনে কৈছে দেখা নাই, আপুনি শুনিছে ভাল খেতি হ'বলৈ হ'লে গোবৰ প্ৰয়োগ কৰিব বুলি। এতিয়া শুনিয়ে আপুনি সেই বস্তুটো পালন কৰিছে, মানুহজন তাত কৈ থকা মানুহজন কিন্তু আপুনি দেখা নাই, আৰু পালন কৰি আপুনি ফলপ্ৰসূ হৈছে। ঠিক তদ্ৰূপ ভগৱন্তক আমি কলিযুগত কোনেও দেখা নাই। তেওঁ বাংময় মূৰ্তিৰ যোগেদি, শব্দৰ দ্বাৰা আপোনাক আমাক কি কৰিব লাগে, কি কৰিব নালাগে, ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে, কোনটো ন্যায়, কোনটো অন্যায়, কোনটো উচিত, কোনটো অনুচিত, সেয়া কৈ আছে। আৰু তাক আমি প্ৰত্যেকজন ব্যক্তিয়ে পালন কৰাটোৱে হ'ব ভাগৱত ধৰ্ম। বাপজনাই কৈ গৈছিল, ভাগৱত ধৰ্মৰ যোগেদি আমাৰ জীৱনটো আমি আগুৱাই লৈ যাব লাগিব। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ভগৱন্তই বিভিন্ন ৰূপেৰে, পূৰ্ণৰূপে, অংশৰূপে, কলাৰূপে মৎস্য কুৰ্ম আদি বিভিন্ন শৰীৰ ধাৰণ কৰি তেওঁ অৱতাৰ লৈছিল। কেলৈ লৈছিল? তেওঁতো নিৰ্গুণ, তেওঁ নিৰ্গুণ পৰম ব্ৰহ্ম, যাৰ জন্ম মৃত্যু নাই, অজব্ৰহ্ম বুলি কৈছে। তথাপিতো তেওঁ এই ধৰাধামলৈ গুণময় লীলা কৰিবৰ কাৰণে অৱতাৰ লৈছিল। এই গুণময় লীলা তেওঁ কিয় কৰিছিল? যাতে সেইখিনি তেওঁৰ কায়িক শৰীৰটো নধৰিলেও এই বাংময় মূৰ্তিৰ যোগেদি চাই, শুনি, পঢ়ি মানুহে যাতে তৰিব পাৰে, তাৰ কাৰণে তেওঁ নিৰ্গুণ হৈও গুণলীলা পালন কৰিছিল। কাৰণ দুৰ্বোধ, পৰম দুৰ্বোধ, আত্মাতত্বটো জনাটো অতি দুৰ্বোধ, সহজ নহয়। সেইকাৰণে নাট্যৰ যোগেদি, নৃত্যৰ যোগেদি, কৰ্মৰ যোগেদি বুজাই দিছিল। কাৰণ আত্মাতত্বটো সকলো লোকে বুজি নাপায়। আজি নিশালৈ আপোনালোকৰ ইয়াত গম পাইছোঁ এখন ভাওনা হ'ব। এই ভাওনাখনৰ যোগেদি চৰিত্ৰসমূহে যিখিনি নৃত্য নাট্য সংলাপ কৰিব, তাৰ দ্বাৰা আপুনি সেই কথাখিনি শুনি বোলে ধ্ৰুৱ লোৱাজনে ভাল নাছিলে, নাৰদ লোৱাজনে ভাল নাছিলে বুলি ক'লেই দায়িত্ব নহয়। সেই বাক্যৰ দ্বাৰা তেওঁলোকে কি মেছেজ দিব বিচাৰিছে সেইখিনি সহজে বুজি পাব আৰু তাক পালন কৰিব পাৰিব। সেইকাৰণেই তেওঁ বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল। যিজন ভগৱন্তই দুৰ্বোধ আত্মাতত্ব সৰ্বসাধাৰণৰ কাৰণে সহজ কৰি দিলে, সেই ভগৱন্তক মহাপুৰুষে কোটি কোটিবাৰ নমস্কাৰ জনাইছে। নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তৰ্য উত্তম আতি হুৱে জাকস্মৰি। সেই ভগৱন্তই গুণলীলা কৰি অকল আমাক আনন্দই দিয়া নাছিল, তেওঁ দুষ্ট দৈত্যবিলাকক মষিমূৰ কৰিছিল। তাৰ ভিতৰত দুটা দৈত্যৰ নাম ইয়াত উল্লেখ কৰিছে। এটা হ'ল মধু দৈত্য
আৰু এটা হৈছে মূৰ দৈত্য। মধু দৈত্য নিধন নকৰা হেতুকে তেওঁৰ নাম মধুসূদন, মূৰ দৈত্যক নিধন কৰাৰ কাৰণে মুৰাৰী। গতিকে সেই পৰম পুৰুষ ভগৱন্তই যেনেকৈ লীলা কৰি দৈত্যবিলাকক নিৰন্তন কৰিছিল, আপুনি আমিও তেওঁৰ গুণ লীলা শুনি আমাক বিপদলৈ ঠেলি দিয়া যিবোৰ আসুৰিক ৰিপুযুক্ত দৈত্য আছে, বিশেষকৈ 3টা দৈত্যৰ কাৰণে, দৈত্যযুক্ত ৰিপুৰ কাৰণে আপুনি আমি সংসাৰত বিপদত পৰোঁ। কি কি বাৰু? যিকেইটা দৈত্যযুক্ত ৰিপুৰ কথা লিখিবলৈ যাওঁতে মহাপুৰুষে ঈশ্বৰৰ এটা নামো তাত লিখিব নোৱাৰিলে। 1000 ঘোষাৰ ভিতৰত এইটোৱে অন্যতম এভাগ ঘোষা য'ত ঈশ্বৰৰ এটা নামো নাই। আপোনালোকে সদায় গাই থাকে। কি বাৰু? এহি সংসাৰত যতে কয় অনৰ্থ, তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। এইকেইটা হ'ল আমাৰ জীৱনৰ দৈত্য। ইয়াক সৎসংগ, ঈশ্বৰৰ আশ্ৰয় আৰু নামৰ যোগেদি নিৰন্তন কৰিব লাগিব। যিজনে সেই ইচ্ছাত সমৰ্থন জনাই আগবাঢ়ে, সেইজন অন্তৰ্য হ'লেও উত্তম পথ প্ৰাপ্ত কৰিব পাৰে। সমস্ত জগত উদ্ধাৰক যাৰ নাম, নামে সমস্ত জগতক উদ্ধাৰ কৰে। সেই সমস্ত জগতৰ জীৱৰাশিক উদ্ধাৰ কৰে। সেই সমস্ত জগতৰ জীৱৰাশিৰ ভিতৰত অন্যতম এটি জীৱ কিন্তু আপুনিও ময়ো। গতিকে এই ভাগৱতৰ যোগেদি পোৱা নাম তত্বৰ দ্বাৰা প্ৰথমতে মই মোক উদ্ধাৰ কৰিব লাগিব। কিয়? কাৰণ আগতে আমি ঈশ্বৰৰ দুখ লগাই থৈছোঁ, মই দুৰাচাৰ বুলি কৈ। গতিকে মই যদি দুৰাচাৰ হয়, মই সদাচাৰী হ'ব লাগিব। লেতেৰা কাপোৰটো চাফা হ'বলৈ হ'লে চাবোন দিব লাগিব, কাপোৰ পানীত তিয়াব লাগিব। গতিকে মই যদি দুৰাচাৰ হয়, সদাচাৰী হ'বলৈ হ'লে মই নামৰ সুগন্ধ ৰসেৰে নিজক পবিত্ৰ কৰিব লাগিব। তেতিয়াহে মই উদ্ধাৰ হ'ব পাৰিম। ভাগৱতৰ জ্ঞানসমূহক জীৱনত ধাৰণ কৰিব লাগিব। কাৰণ ভাগৱতৰ জ্ঞানসমূহক জীৱনত ধাৰণ কৰিলে সেই জ্ঞানে নাম ৰূপে ৰূপান্তৰিত হৈ আপোনাক আমাক উদ্ধাৰ কৰে, সমস্তক উদ্ধাৰ কৰে বুলি কৈছে। যাৰ নামে সকলোকে উদ্ধাৰ কৰে, সেই নামৰ স্ৰষ্টাজনক প্ৰণিবাদ জনাইছে মহাপুৰুষে। পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ মৃত্যুমুখী পথৰ যাত্ৰী বৈষ্ণৱ ৰজা পৰীক্ষিতক মুখ্য কৰি এই 12টা স্কন্ধযুক্ত ভাগৱত প্ৰকাশিত হৈছে। কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ, নিজকে কৃষ্ণৰ দাস হিচাপে পৰিচয় দি কথাখিনি ক'বলৈ আৰম্ভ কৰিছে। প্ৰথম স্কন্ধৰ পৰা 12 পৰ্যন্তে, প্ৰথমৰ পৰা 12লৈকে, 1ৰ পৰা 12লৈকে কহিলা ৰাজাক মহামুনীন্দ্ৰ মহন্তে। মহামুনি শুকদেৱক ভাগৱতে মহন্ত উপাধি দিছে। গতিকে আমি ভাগৱত য'তে ত'তে যেতিয়াই তেতিয়াই যাৰে তাৰে মুখে শুনিলে নহ'ব। যি কৈ পেলাই নিজক জীৱনত পালন নকৰে, অলপ কথা জানিয়ে বহুত কথা জানো বুলি প্ৰকাশ কৰে, আৰু কিছুমানে ভকতৰ গুৰিলৈও নাযায়, নামঘৰলৈও নাযায়, মই ভাগৱত নিজে আখৰ চিনি পাওঁ যেতিয়া অকলে অকলে পঢ়িম বুলি ভাবে, তেনেকুৱা ব্যক্তিৰ মুখেৰে শুনিবলৈ হাক দিছে। কাৰ মুখেৰে শুনিবলৈ কৈছে? হেৰা মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেশে পুৰুষে পাৱে ভকতিৰ তত্ত্ব। আপোনালোকৰ দৰে মহামহন্তৰ মুখেৰে যেতিয়া শুনিব, তেতিয়া সেই তত্ত্বৰ যোগেদি জীৱ পুৰুষে তৰি যাব পৰাৰ জ্ঞান আহৰণ কৰিব। মনৰ সংশয় নিবাৰণ হ'ব, কৃষ্ণৰ প্ৰতি ৰতি বাঢ়িব। গতিকে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ। মহাপুৰুষ গুৰুজনাই সেই ভাগৱতৰ সংক্ষেপ বৰ্ণনাৰে বিস্তৃত তত্ত্বৰে
শংকৰে কহিলা কৃষ্ণ চৰিত্ৰ পয়াৰ কৃষ্ণৰ গুঞ্জক লীলা চৰিত্ৰ পয়াৰ এই ভাগৱতৰ যোগেদি আমাক প্ৰকাশ কৰি দিলে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ।